মায়ঙৰ এটি পৰিয়াল সংকটত আপোনাৰ সহায় বিচাৰিছে। পৰিয়ালটোৱে মৰিগাঁও জিলাৰ মায়ং ৰাজহ চক্ৰৰ অন্তৰ্গত ১ নং গাগলমাৰী এটি পৰিয়াল সংকটত। গাগলমাৰীৰ আব্দুল ৰছিদৰ জীয়ৰী হায়াৰ ছেকেণ্ডেৰী প্ৰথম বৰ্ষত অধ্যয়নৰত মাহমুদা বেগম ১ মাহ আগত এক অনাকাংক্ষিত ঘটনাৰ ফলত বিল্ডিঙৰ পৰা পৰি গৈ ৰাজহাড় আৰু কঁকালৰ হাড় ভাঙি যায়। বহুদিন GMCHত চিকিৎসা কৰি কোনো সুফল নাপায় পৰিয়ালে ঘৰলৈ লৈ আনে। উন্নত চিকিৎসাৰ বাবে পাটনালৈ যোৱাৰ পৰামৰ্শ দিছে ডাক্তৰসকলে, কিন্তু বৰ্তমান এই দৰিদ্ৰ পৰিয়ালৰ প্ৰয়োজন প্ৰায় ৪-৫ লাখ টকাৰ। অতিকৈ দৰিদ্ৰ পৰিয়ালটোৱে ৪-৫ লাখ টকা যোগান দিয়াটো অসম্ভৱ হৈ পৰিছে। ইতিমধ্যে একেৰাহে ১ মাহ চিকিৎসা কৰাই সৰ্বশ্ৰান্ত হৈ পৰিছে পৰিয়ালৰ লোক। মাহমুদাৰ লগতে পৰিয়ালবৰ্গই কাটৰ আহ্বান জনাইছে চৰকাৰক আমাক অলপ সহায় কৰক। লগতে সকলো অসমবাসী ৰাইজৰ পৰাও বিচাৰিছে সহায়। হয়তো আপোনাৰ অলপ সহায়ে পুনৰ সুস্থ হৈ উঠিব মাহমুদা বেগম। যদি কোনো সদাশয় ব্যক্তিয়ে সহায় কৰিব বিচাৰে তেন্তে তলত দিয়া মাহমুদাৰ মাকৰ নামত থকা একাউণ্ট নাম্বাৰত নাইবা মোবাইল নাম্বাৰত যোগাযোগ কৰি মাহমুদা বেগমক সহায় কৰিব পাৰিব। মোবাইল নম্বৰ 8452777316, একাউণ্ট নম্বৰ 4160402801, IFSC কোড SBIN 009195। এক মাহমান চিকিৎসাধীন হৈ থকাৰ পিছত ঘৰৰ মানুহ ইমান সুচল নহয়, যাৰ বাবে তাৰ পৰা ঘৰত লৈ আনিলে। এতিয়া ছোৱালীজনী পাটনা লৈ যাব লাগিব অপাৰেশ্যন কৰাৰ কাৰণে। গতিকে ৰাইজৰ সহায় সহযোগিতা বিচাৰিছে, সেইবুলি আমি গাগলমাৰী আঞ্চলিক কামটোৰ পৰা তেখেতৰ ঘৰলৈ আহিছোঁ। আহি চাইছোঁ, হয় অৱস্থাটো খুব জটিল, ছোৱালীজনীৰ অৱস্থা বহুতে বেয়া। গতিকে মই অনুৰোধ কৰিম সকলো ৰাইজে যাতে কিবা এটা দি ছোৱালীজনীক সহায় কৰে। মাহমুদা পড়ে যায় দুঃখ পাইছে। আমরা GMCH নিয়ে 1.5 মাস রাখছি, রাখিয়া চিকিৎসা করছি। আঙ্গটিন যে কয়টা পয়সা করি আসছি আমরা সব শেষ করে আসছি। না আঙ্গর পয়সা করি নাই, আমরা চিকিৎসা করবার পারছি না, গতিকে ঘুরাই বাতিল হয়েছি। না আমরা পাটনা নিবার লাগিয়া ব্যবস্থা করবার চাইছিলাম। মোহনা রাইজের অনুরোধ আঙ্গরে কিছু সহায় সহযোগিতা করুন এনারা, এটা নিয়ে আমার এটাই অনুরোধ। নমস্কাৰ, মোৰ নাম মিছ মাহমুদা বেগম। মই ফাৰ্ষ্ট ইয়াৰৰ ছাত্ৰী। মই বিল্ডিঙৰ পৰা পৰি গৈ মোৰ কঁকালৰ হাড়ৰ ৰাজহাড়টো ভাঙিছে। মোৰ এতিয়া ঘৰৰ আৰ্থিক অৱস্থা ভাল নহয়। মই গুৱাহাটী GMCHত এক মাহ ভৰ্তি হৈ আছিলোঁ। একেবাৰে তাত ডক্টৰে কৈছে যে পাটনা নিবলৈ যে ভাল হ'ম, আগৰ নিচিনা খোজকাঢ়িব পাৰিম, লিখা পঢ়া কৰিব পাৰিম। এতিয়া চৰকাৰে বা ৰাইজসকলে পাব্লিকে যদি মোক কিবা কিবি দি সহায় কৰিব পাৰে তেতিয়াহ'লে ভাল হ'ব। আপোনালোকে চাই ছাত্ৰী হিচাপে, নিজৰ সন্তান হিচাপে বা নিজৰ বন্ধু হিচাপে কিবা কিবি দি সহায় কৰক, যাতে মই আগৰ নিচিনা হ'ব পাৰোঁ, লিখা পঢ়া কৰিব পাৰোঁ, ভৱিষ্যত উজ্জ্বল কৰে। জাৰগাঁৱৰ পৰা মুজাব্বিল হুছেইনৰ ৰিপৰ্ট, নেশ্যন লাইভ ডেইলি।